everyone, welcome to Exam Trackers Assam. আজি আমি আলোচনা কৰিম এটা নতুন পোষ্টৰ বিষয়ে যোনটো ৰিসেন্টলি ৰিলিজ হৈছে আৰু পোষ্টৰ নাম হৈছে APSC এনফোর্সমেন্ট ইন্সপেক্টৰ। এটো এটা ভাল পোষ্ট হয়, গেজেটেড পোষ্ট হয়। কেটা পোষ্ট আছে 27 টা পোষ্ট আছে ইয়াতে। So ইয়াতে আপোনালোকৰ MCQ বেস কোৱেশ্চনস বিলাকে আহিব। আমি প্ৰথমতে আমি চাইলো জি আমাৰ নোটিফিকেশনত আছিল হেখিনি আমি চাইলো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কোনে কোনে দিব পাৰিব পৰীক্ষাটো। সো পৰীক্ষাটো একচুয়ালি সকলোৱে দিব পাৰিব। ঠিক আছে। সো নেম অফ দা পোষ্ট এনফোর্সমেন্ট ইন্সপেক্টৰ এন্ড আন্ডাৰ ট্ৰান্সপোর্ট ডিপাৰ্টমেন্ট আৰু 27 টা পোষ্ট আছে। 14 টা ওপেন ক্যাটেগরি আছে, 5 টা রিজার্ভ ফর উইমেন্স আছে ওপেন ক্যাটেগরি। টোটাল আমাৰ 27 টা পোষ্ট আছে। বাকি আপোনালোকৰ নিজৰ ৰিজাৰ্ভেশন অনুযায়ী আপোনালোকে চাই লব কেটা আপোনালোকৰ পোষ্ট আছে। আৰু এই পোষ্টটো একচুয়ালি কোনে কোনে দিব পাৰিব হেতুৰ ওপৰত অলপ ডিসকাশন কৰো। পোষ্টটো সকলোৱে দিব পাৰিব। এডুকেশনাল কোৱালিফিকেশনটো আপোনালোকে চাব পাৰে। এ ডিগ্ৰী ইন আৰ্ট সায়েন্স এন্ড কমাৰ্স। ওকে। আৰু কৈছে or বুলি লিখা আছে or SSLC with 3 years diploma in automobile or mechanical engineering. So অর্থাৎ যি সকল ডিগ্ৰী কৰিছে তেওঁলোকেও দিব পাৰিব আৰু যি সকলে ডিগ্ৰী কৰা নাই SSLC তেওঁলোকৰ যদি ডিপ্লোমা অটোমোবাইল এন্ড মেকানিক্যাল ইঞ্জিনিয়াৰিং আছে or মেকানিক্যাল ইঞ্জিনিয়াৰিং যদি আছে তেওঁলোকেও এই পৰীক্ষাটো দিব পাৰিব। বাকিখিনি একেই হয়। ঠিক আছে। বাকি যিখিনি APSC ফালৰ পৰা কন্ডাক্ট কৰা নিয়মাৱলী হেখিনি একেই হয়। তাৰ পাছতে আপোনালোকৰ এখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া তাৰ পাছত কেতিয়া আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰিব। সো স্টাৰ্টিং ডেট ইজ 13 আগষ্ট আৰু ক্লোজিং ডেট আমাৰ 13 সেপ্টেম্বৰ আৰু পেমেন্ট কৰিব পাৰিব 15 সেপ্টেম্বৰ লৈকে। সো ইয়াৰ সময়কৰণতে আপোনালোকে যিমান জলদি পাৰে ফৰ্ম ফিল আপখন কৰি দিব। সো আহিলো এতিয়া কি এই কোৰ্সটোত থাকিব, কি পঢ়ুৱা হ'ব এটো আমি চাও। সো ইয়াতে চাও এনফোর্সমেন্ট ইন্সপেক্টৰ পৰীক্ষা আগতেও হৈছিল এবাৰ। সো হেতু ওপৰত বেস কৰি পেলাই একচুয়ালি আমাৰ ইয়াতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, ট্ৰান্সপোৰ্টেশনৰ লগত ৰিলেটেড প্ৰশ্ন আহে, ট্ৰাফিক ৰুলছৰ ওপৰত প্ৰশ্ন আহে। ঠিক আছে। সো ট্ৰান্সপোৰ্টেশন এন্ড ট্ৰাফিক ৰুলৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আহিব যিটো ইম্পৰ্টেন্ট হয়, ইম্পৰ্টেন্ট ৰুল প্লে কৰিব। লগতে এই কোৰ্সটো থাকিব আপোনালোকৰ PYQ ডিসকাশন, প্ৰিভিয়াস ইয়াৰত যি প্ৰশ্ন আহিছিল তাৰ ওপৰত ডিসকাশন হ'ব। কাৰেন্ট এফেয়াৰ্স আহিব, জেনাৰেল মেন্টাল এবিলিটি, স্পোর্টস এন্ড এৱাৰ্ডছ, ইকোনমি, জিওগ্ৰাফি, এনভায়ৰনমেন্ট, পলিটি আৰু ইম্পৰ্টেন্ট পাৰ্সনস। ওকে। সো আগতে এখন GS পেপাৰ আছিল। সো এবাৰো হেখনে থাকিব। লগত এই পাৰ্টটো থাকিব ট্ৰান্সপোৰ্ট এন্ড ট্ৰাফিক ৰুলছৰ ওপৰত এই প্ৰশ্নটো থাকিব। আৰু যদি আমাৰ কোৰ্সটো আপোনালোকে এনৰোল কৰিব বিচাৰিছে যিটো আমাৰ 11 আগষ্টৰ পৰা হ'ব। ঠিক আছে। 11 আগষ্ট হয় সানডে আমাৰ ক্লাसेस সমূহ হ'ব। কেতিয়াৰ পৰা হ'ব 6 PM। ওকে। 6 PM ৰ পৰা আমাৰ ক্লাস হ'ব, গুগল মিটত ক্লাস হ'ব। ঠিক আছে। সো যদি আপোনালোকে এই কোৰ্সটো এই পৰীক্ষাটো ভালকে দিম বুলি ভাবিছে APSC এনফোর্সমেন্ট ইন্সপেক্টৰ আমাৰ লগত যোগাযোগ কৰিব পাৰে, WhatsApp কৰিব পাৰে 6000575929। সো যিসকলে পৰীক্ষা দিব তেওঁলোকলৈ মোৰ বেষ্ট উইশেছ থাকিল। থ্যাংক ইউ এভৰিওয়ান এন্ড গড ব্লেছ ইউ অল।